পৰিৱেশ সেইটো আমি পাইছোনে মানে এইটো সাংঘাতিক ধৰণৰ এটা মানে বড়োচা চিনিয়ৰ ছেকেণ্ডেৰী স্কুলে বিদ্যালয় ইয়াৰ যিকেইজন সঞ্চালকে হওক বা বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী হওক ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে মানে ভাবিব নোৱাৰি। তোমালোকে একদম বহুত লাকি হয়, বহুত লাকি। ইয়াত অসমত এনেকুৱাখন স্কুল এতিয়ালৈকে হোৱা নাই যে এতিয়া ৰাতি 10 বজালৈকে এনেকে বহাই তোমালোকক এনেকৈ চাৰহতি আৰু এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব। কিন্তু মানে সাংঘাতিক এটা তুলনা কৰিব নোৱাৰে। কি হয় প্ৰায় ইমোচন হৈ পৰিব এই বিদ্যালয়খন আহিলে। আৰু আমি এখন বিদ্যালয় চলাই আছো, তোমালোকে জানা আমাৰ বিদ্যালয় এতিয়ালৈকে মানে আমি নাৰ্চাৰীৰ পৰা ষ্টাৰ্ট দিছিলো। তোমালোকে এখন বিদ্যালয় ওপৰৰ পৰা তললৈ আহিছে, আমি কিন্তু তলৰ পৰা ওপৰলৈ গৈ আছো। আমাৰ নাৰ্চাৰীৰ পৰা এতিয়া ক্লাছ 5 হৈছে, 6 হ'ব, 7 এনেকৈ গৈ আমি হায়াৰ ছেকেণ্ডেৰী হ'ব, তেনেকৈ আমি আগবাঢ়ি গৈ থাকিম। গতিকে তোমালোকৰ পৰা আমি শিকিবলৈ বহুত আছে। আৰু এটা সময় চাগে আমাৰ জ্ঞানজ্যোতি একাডেমীত তোমালোকৰ নিচিনা ইয়াৰ পৰা ইয়াত যিসকলে পঢ়ি আগবাঢ়ি গৈ থাকিব তেখেতসকলৰ পৰা আমি খুব ভাল ধৰণৰ শিক্ষক পাম। আৰু এই শিক্ষকৰ যোগেদি আমাৰ জ্ঞানজ্যোতি একাডেমী এদিন পঢ়াই তুলিব। গতিকে খুব ধুনীয়া এটা পৰিৱেশ। আৰু ভাল লাগিছে কি মই ইয়ালৈ কি হ'ল তোমালোকৰ প্ৰতিষ্ঠা দিৱস হয় আৰু কিবা অনুষ্ঠান আহিছে চাগে মই ইয়াক লক্ষ্য কৰি আছো মানে তুমি তেতিয়া যোৱা বছৰ কি কৰি আছিলে নহয় ডাইচৰ গোটেই ডাইচ মানে কি সভাখন পৰিচালনা চাগে তুমি কৰিছিলা নেকি? আগৰ এজন চাব পাহৰিলো। আৰু তুমি চাগে এংকৰ কৰি আছিলা হা? যেতিয়া মানে কি হ'ল হেৰি নতুনকে নৱাগতৰ যি আদৰণি হয় সেইদিনা চাগে মই লক্ষ্য কৰিছিলো। তাৰমানে কি হ'ল তাত যিটো কনফিডেন্স তোমালোকৰ আছিল তাতকে আজি ইমানে কনফিডেন্স দেখিছো। ইউটাৰ্ণ গম পাইছানে? তাহলে ইমানে এইটো মানে দেখিছো, সেইটো দেখি মানে খুব ভাল লাগিছে মোৰ। আৰু সাধাৰণতে কি হ'ল আমি যেতিয়া স্কুলত পঢ়ি আছো, আমি পঢ়ি থাকোঁতে ক্লাছ 10 নালাগে হায়াৰ ছেকেণ্ডাৰী আমি কলেজতে মাইক্ৰফোনটো ধৰিবলৈ শিকিছিলো আৰু শিকাৰ পৰিৱেশ পাইছিলো। নিদিয়ে চান্স নাপাওঁ, পৰিৱেশে নাপাওঁ। কিন্তু আজি চোৱা, আজি তোমালোকক ইমান ক্লাছ 6ত পঢ়া, 7ত পঢ়া বা 9, 10ত পঢ়া বা একাদশ শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰী আজি কি হ'ল মাইক্ৰফোন লৈ কথা কোৱাৰ মানে সুবিধা পাইছে, কথা কোৱাৰ পৰিৱেশ পাইছে। এইটো ডাঙৰ এটা কনফিডেন্স, ডাঙৰ এটা মানে এইটো মানে কি হ'ল কথা এইটো। কাৰণ ইয়াত বহি থকাৰ মানে একেবাৰে ইজি কথা, কিন্তু ইয়াত বহাটো বহুত ডাঙৰ কথা হয়নে? ইয়াৰ পৰা ইয়ালৈ গেপ কিমান? খুব বেছি আপোনাৰ 4-5 ফুট মানে গেপ। কিন্তু ইয়াৰ পৰা ইয়ালৈ আহিবলৈ যিটো কনফিডেন্স লাগিব, ইয়াৰ পৰা ইয়ালৈ আহিবলৈ যিটো কনফিডেন্স লাগিব, সেইটো মানে বহুত ডাঙৰ কথা। সেইটো তুমি বহুত দেশ বিদেশ ঘূৰি আহিলেও এইটো তুমি নোপোৱা হয়নে? পাম নেকি? নাপাওঁ। কিন্তু সেইটো ক'ৰ পৰা আহিছে? সেইটো পৰিৱেশৰ পৰা আহিছে, এই বিদ্যালয়খনৰ পৰিৱেশৰ পৰা আহিছে। গতিকে এইটো খুব ধুনীয়া এটা পৰিৱেশ, খুব ভাল লাগিছে ইয়ালৈ আহি পিনি। আৰু তোমালোকে ইয়াত যিকেইটা বিষয় দেখিছো খুব ধুনীয়া দক্ষতা বিকাশৰ বুনিয়াদ, চৰিত্ৰ গঠনৰ সামূহিক চিন্তা। আৰু ইয়াত চৰিত্ৰ গঠন তোমালোকৰ নিশ্চিতভাৱে হ'বই। কাৰণ মই দেখি ইমান ভাল লাগিছে, তোমালোকে প্ৰণাম কৰিছা মানে শুভ সন্ধ্যা কৰিছা, শুভ ৰাতিপুৱাৰ ভাগত তোমালোকে মই ফেচবুকত পাই আছো এইকেইদিন। আমাৰ ছাৰে ডেইলি দি আছে ন ফেচবুকত, হেৰি দি আছে আমাৰ মনিন্দ্ৰ ছাৰে। তো সেই যিটো পৰিৱেশ ৰাতিপুৱা সোনকালে শুই উঠাৰ পৰা যোগাসনত ভৰ্তি হোৱাৰ পৰা এতিয়ালৈকে যিটো তোমালোকে কৰি আছা, ৰাতিপুৱা যিটো তোমালোকে যোগাসন কৰা সেইটো তাৰ যিটো এনাৰ্জি, সেই এনাৰ্জিতে কাম কৰিছেনে? নহ'লে এটা টোপনি ধৰিলে হয়নে? সোনকালে দেৰিকে উঠা, যিমান দেৰিকে উঠিবা সিমানে কি হয় মানে সোনকালে টোপনি ধৰে হয় নহয়? এলাহ লাগে। কিন্তু ৰাতিপুৱা সময়ত যিটো যোগাসন কৰা হয় নে, কৰাৰ পিছত কিয় যিটো কনফিডেন্স পোৱা যায় বা যিটো আমাৰ মানে কি দেহত যিটো শক্তি পোৱা যায়, তাৰ যোগেদি আজি তোমাৰ এতিয়ালৈকে তোমালোকে বহি ল'ব পাৰিছে হয়নে? নহ'লে এনেকে ইমান দেৰিলৈ বহি ল'ব পাৰি নেকি? পাৰি জানো? কেতিয়াও নোৱাৰি। গতিকে সেইবিলাক চৰিত্ৰ গঠন তোমালোকে যথেষ্ট সহায় হৈছে। বাকী ব্যক্তিত্ব গঠনৰ কৌশলী উপায় ইয়াত চাগে তোমালোকৰ গম পাইছো যে আমাৰ কি আমাৰ প্ৰাঞ্জল বৰাগোহাঁয়ে অহাৰ পিছত তেখেতে যিখিনি কথা ক'লে তাৰপিছত চাগে আৰু যি যেনেকে নকলাগে মই নাজানো বা তেওঁ যি কথাখিনি মই শুনিছো, তেওঁ কোৱাৰ পিছত সেইখিনি কথা যথেষ্ট জীৱনত কাম দিয়ে হয়নে? সেইখিনি যিখিনি কথা সেইখিনি লৈ তোমালোকে আগবাঢ়িব যদি পাৰিলে ভৱিষ্যতত তোমালোকে প্ৰতিটো খোজত আগবাঢ়ি যাব পাৰিবা। গতিকে ছাৰৰ কথাখিনি তোমালোকে সদায় মনত ৰাখিবা। আৰু বাকী কালি চাগে আহিছিলে পৰহি আহিছিলে ন, তেনেকৈ আহিছে। আৰু তেনেকৈ গৈ বহুত ধুনীয়া কেইবাটাও তোমাৰ ইয়াত ব্যৱস্থা ৰাখিছে, বিশেষকৈ যুৱ সংসদ, ইউথ পাৰ্লিয়ামেণ্ট। এতিয়া চাগে যিটো ব্যৱস্থা হৈ আছে এইটো লাইকে ইউথ পাৰ্লিয়ামেণ্ট নিচিনাই হয় হয়নে? আমি যদি সংসদত যেনেকৈ আমাৰ MLA বিলাকে বা মন্ত্ৰীবিলাকে হেৰি কৰি থাকে, এইটো এটা ব্যৱস্থা এতিয়া যিটো হৈ আছে এতিয়াতো আমাৰ ইউথ পাৰ্লিয়ামেণ্ট নিচিনাই। গতিকে ইয়াৰ পৰা আমি কথা কোৱাৰ আৰ্হি শিকিছো,
কেনেকৈ কথা ক'ব লাগে, কেনেকৈ ডিবেটত অংশগ্ৰহণ কৰিব লাগে, কেনেকৈ এটা বিষয়ৰ ওপৰত উপস্থাপন কৰিব পাৰি, সেই কথাখিনি আমি ইয়াৰ পৰা শিকিছোঁ। গতিকে গোটেই সাময়িকভাৱে গোটেই পৰিৱেশটো মোৰ যথেষ্ট ভাল লাগিছে। আৰু মই বিশেষকৈ আপোনাৰ বিদ্যালয়ৰ লগতো জড়িত, লাহেকৈ এইবিলাক জানেই ন, মানে ফুলৰ লগতো জড়িত। গতিকে কেতিয়াবা সুবিধা পালে এনেকুৱা ফুল এইবিলাক কথা আমি ক'বলৈ চান্স পালে মই ইয়াৰ নিশ্চয় আহিম। কেনেকৈ আমি কৃষিৰ লগত কেনেকৈ আগবাঢ়িব পাৰি, কেনেকৈ আমি ফুল খেতিৰ জৰিয়তে ভৱিষ্যতত স্বাৱলম্বী হ'ব পাৰি, হয়নে, এইবিলাক কথা আমি ক'বলৈ চেষ্টা কৰিম। আৰু মই যিহেতু নিজেই কমাৰ্চৰ বেকগ্ৰাউণ্ডৰ মানুহ হিচাপে, গতিকে কেনেকৈ মাৰ্কেটিং কৰিব পাৰি, মাৰ্কেটিং বিষয়বিলাক চাগে দিছে, এণ্টাৰপ্ৰিনাৰশ্বিপ এই বিষয়টো দিছে। গতিকে আমি কেনেকৈ এতিয়া গোটেই পৃথিৱীখনত কি হৈছে, আমি চাকৰি প্ৰতি দৌৰাতকৈ আমি চাকৰি সৃষ্টি কৰা প্ৰতিযোগ লাগিব, হয়নে? আমি চাকৰি বিচৰাতকৈ কেৱল চাকৰি কেনে সৃষ্টি কৰিব পাৰি, কেনেকৈ আমি এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব পাৰি, সেই ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব, আৰু সেই শিক্ষা আমি শিক্ষিত হ'ব লাগিব। গতিকে এই গোটেই কথাখিনি যথেষ্টখিনি আছে ইয়াত, চাগে ছাৰ পৰিৱেশটো কৰিছে আৰু খুব ভাল ধৰণৰ চাগে ইয়ালৈ সামগ্ৰিকটো আহিব। গতিকে বৰ বেছি দীঘলীয়া নকৰোঁ, তোমালোকৰ চাগে ভাগৰ লাগিছে, আৰু আমিও যিটো বিষয় আহিছোঁ ছাৰৰ লগত কথা পাতিম অলপ পিছতে। গতিকে খুব ভাল লাগিলে, আৰু এনেকৈ বড়োচা একাডেমি আগবাঢ়ি গৈ থাকক, তোমালোকে খুব ধুনীয়াকৈ বিদ্যালয়খন আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত পজিটিভলি আগবাঢ়ি গৈ থাকা, আৰু যথেষ্ট শিকিবলগীয়া আছে। আচলতে জীৱনৰ আচল মূল মন্ত্ৰ তোমালোকে ইয়াতে পাইছা, সেইটো মই বহুত হাত দি ক'ব পাৰোঁ। কোনো এখন স্কুলত এনেকুৱা ধৰণৰ শিক্ষা তুমি কেতিয়াও নোপোৱা, তুমি য'তে নোযোৱা লাগে কেতিয়াও নোপোৱা, কিন্তু